হেল্ল' এভৰিৱান, মই ধ্ৰুৱজ্যোতি ৰাজখোৱা এক্সেল এডুকেশ্যনৰ আন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ'টোত আমি আগৰ ভিডিঅ'টোত কৰাৰ দৰে কেইটামান সমান্তৰ প্ৰগতি চেপ্টাৰৰ কুৱেশ্যনছ লৈ আহিছোঁ, যিকেইটা কুৱেশ্যন বহুতেই দৰকাৰী আৰু কুৱেশ্যন কেইটা অকণমান বেলেগ ধৰণৰ হয়। এটা দুটা কুৱেশ্যন হয়তো তোমালোকে এজ ইউজুৱেল কৰি থকাৰ নিচিনা পাবা, কিন্তু এটা দুটা কুৱেশ্যন এনেকুৱা আছে যিকেইটা তোমালোকে ভাবিবলৈ বাধ্য হ'বা যে একচুৱেলি এইটো কৰিলে এনেকেও ওলাই যায়। গতিকে দৰকাৰী প্ৰশ্ন হয়, তোমালোকে চাই যাবা, তোমালোকৰ পৰীক্ষাৰ বাবে খুবেই দৰকাৰী। এতিয়া আমি কুৱেশ্যনবোৰ ষ্টাৰ্ট কৰোঁ, কিন্তু ষ্টাৰ্ট কৰাৰ আগতে এটা কথা কৈ থওঁ যে আমাৰ যিটো হোৱাটছএপ গ্ৰুপ আছে SSLC 2026ৰ বাবে, সেই গ্ৰুপটোত আমি ইতিমধ্যে কিছুমান কণ্টেণ্টছ তোমালোকক দিছোঁ। সেইটো লাগিলে PDF হওক, লাগিলে ইমেজ ফৰ্মতেই হওক, কিছুমান কুৱেশ্যনছ দিয়া হৈছে, তোমালোকে চাবা, চাই নিশ্চয় ভাল পাবা। আৰু আপডেট তাত আহি থাকিব পৰীক্ষাৰ আগলৈকে। তোমালোকে সেই গ্ৰুপটো যদি জইন কৰা হোৱা নাই তেতিয়াহ'লে কৰি ল'ব পাৰিবা। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত যেতিয়া যাবা, তেতিয়া তাতে তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপটোৰ লিংক পাবা, আৰু সেই লিংকটোৰ থ্ৰুৱেদি তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপত জইন কৰিব পাৰিবা। আৰু তাত দিয়া যিবোৰ সৰু সৰু কণ্টেণ্টছ আছে, যিখিনি তোমালোকৰ পৰীক্ষাৰ বাবে খুবেই দৰকাৰী, তেনেকুৱা ধৰণৰ কণ্টেণ্টছখিনি তোমালোকে পাব পাৰিবা। এতিয়া আমি ক্লাছলৈ আগবাঢ়োঁ। যিটো আমাৰ নেক্সট কুৱেশ্যন আছে, সেই নেক্সট কুৱেশ্যনটো হৈছে এইটো। এটা এপিৰ প্ৰথম দুটা পদ দি থোৱা আছে এপিৰ। প্ৰথম দুটা পদ কি কি কৈছে আমি চাব লাগিব। -3 আৰু 4। এপিৰ কি কৈছে, প্ৰথম দুটা পদৰ এটা হৈছে -3 আৰু আনটো হৈছে 4। তো প্ৰথম পদ মই ধৰি ল'লো -3 আৰু দ্বিতীয় পদ হৈছে এইটো A2 লিখিব লাগিব, A2 = 4। এতিয়া সাধাৰণ অন্তৰ D। সাধাৰণ অন্তৰ কি আহিব? দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰিলে পায় 4 + 3 আহি যাব। 4 + 3 মানে হৈছে 7। কিন্তু আমাক সাধাৰণ অন্তৰ সোধা নাই, আমাক সুধিছে প্ৰগতিটোৰ 21 নম্বৰ পদ। 21 নম্বৰ পদটো উলিয়াবলৈ চেষ্টা কৰিব লাগিব। তেতিয়া A21 উলিয়াব লাগিব। A21 মানে A প্লাছ কিমান D হয় তোমালোকে জানা? A + 20D। আৰু A + 20D, এৰ ভেলুটো হৈছে -3 আৰু 20 × D মানে 20 × আমি কি কৰিব লাগিব, 7 কৰিব লাগিব, প্লাছ ইফালে মাইনাছ আছে, -3, 7 × 2 = 14। 140ৰ পৰা খালি 3 এটা বিয়োগ হ'ব, 3 বিয়োগ হ'লে হৈ যাব 137। আমি কি পাম? 137। গতিকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে 137। আৰু 137 আমাৰ ইয়াতে আছে, কোনটো অপশ্যনত আছে? অপশ্যন বি। এই প্ৰশ্নটোৰ পাছৰ প্ৰশ্নটোলৈ আমি যাবলৈ চেষ্টা কৰোঁ। তোমালোকে চাবা, এটা প্ৰগতিৰ দ্বিতীয় আৰু পঞ্চম পদ পাম। দ্বিতীয় পদ দি থোৱা আছে, পঞ্চম পদ দি থোৱা আছে। তোমালোকে মোৰ লগতে কৰি যোৱা। যদি মোৰ আগতে হৈ যায় তেতিয়াহ'লে তোমালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰিবা যে আমাৰ কুৱেশ্যনটো হৈ গৈছে আৰু এইটো কুৱেশ্যনটোৰ আনচাৰ হৈছে। এতিয়া প্ৰগতিৰ দ্বিতীয় আৰু পঞ্চম পদ দি থোৱা আছে। দ্বিতীয় পদ মানে A + D। মই ডাইৰেক্টলি লিখিছোঁ দেই। দ্বিতীয় পদ A + D আৰু পঞ্চম পদ মানে A + 4D। দ্বিতীয় পদ কিমান দি থোৱা আছে? 13। আৰু পঞ্চম পদ কিমান দি থোৱা আছে? 25। প্ৰগতিটোৰ সপ্তম পদ উলিয়াব লাগে। সপ্তম পদ উলিওৱাৰ আগতে আমি কি কৰিব লাগিব? ইয়াৰ পৰা A আৰু D কেইটা উলিয়াই ল'ব লাগিব। 1 নম্বৰ প্ৰশ্ন সমীকৰণ, 2 নম্বৰ সমীকৰণ। 2ৰ পৰা 1টো বিয়োগ কৰি দিয়া, 2 - 1 ইমপ্লাইজ এৰ পৰা A বিয়োগ হ'ব, 0 থাকিব। 4Dৰ পৰা D বিয়োগ হ'ব, 3D থাকিব। আৰু এইফালে 25ৰ পৰা যেতিয়া 13 বিয়োগ হয় তেতিয়া 12 থাকে। 3D = যদি 12 হয়, Dটো কি হ'ব? 12/3। 12/3 কৰিলে আমি কি পাম? 4 পাম। Dৰ ভেলু ওলাই গ'ল। এতিয়া D যদি ওলালে, A ভেলু ওলাই আছে। 1 নম্বৰ ইকুৱেশ্যনৰ পৰা A ভেলু উলিয়াই দিয়া। 1 ইমপ্লাইজ A = কি আহিব? 13 - D। 13 - D মানে আহি যাব 13 - 4। 13 - 4 কৰিলে আমি পাই যাম 9। এৰ ভেলু হৈছে 9, ডিৰ ভেলু হৈছে 4। এইখিনিলৈকে নিশ্চয় তোমালোকে বুজি পাইছা। খালি আমি এতিয়া কি উলিয়াব লাগে? সপ্তম পদ, 7 নম্বৰ পদ উলিয়াব লাগে, A7। So A7 will be equal to A plus how many D's? 6D. এৰ ভেলু কিমান দি থোৱা আছে? এৰ ভেলু আছে 9, পাইছোঁ আমি। আৰু ডিৰ ভেলুটো হৈছে 4। 6 × 4, 6 × 4 কৰিলে আমি পাই যাওঁ 24। 24 + 9 কৰিলে আমি পাই যাম 33। 33। 24 যোগ 9, 33। 33টো আমাৰ আছে, কোনটো অপশ্যনত আছে? দেখা পাইছে তোমালোকে? অপশ্যন বি। তো এই প্ৰশ্নটোৰ বাবে কাৰেক্ট অপশ্যন হৈছে অপশ্যন বি। তাৰ ভেলুটো কি দি থোৱা আছে? 33 দি থোৱা আছে। নিশ্চয় তোমালোকৰো ওলালে। এতিয়া আমি ইয়াৰ পাছৰ প্ৰশ্নটোলৈ যাবলৈ চেষ্টা কৰোঁ। এই প্ৰশ্নটো তোমালোকে চোৱা আৰু নিজে কৰিবলৈ চেষ্টা কৰা। 21, 42, 62, 84 এনেকৈ এটা প্ৰগতি দি থোৱা আছে। প্ৰগতিটোৰ কোনটো পদ 210 হ'ব সেইটো সুধিছে। কোনটো পদ? কেই নম্বৰ পদটো 210 হ'ব
সেইটো সুধিছে প্ৰগতিটো একেবাৰে সহজ এটা প্ৰগতি প্ৰথম পদ দি থোৱা আছে তাত 21 আৰু সাধাৰণ অন্তৰ যদি চাবলৈ যোৱা দ্বিতীয়ৰ পৰা প্ৰথম পদ বিয়োগ কৰিলে ওলাই সেইটো গম পোৱা বা তৃতীয়ৰ পৰা দ্বিতীয় পদ বিয়োগ কৰিলেও হৈ গ'ল এতিয়া কথাটো হ'ল 42 ৰ পৰা যেতিয়া 21 বিয়োগ কৰোঁ তেতিয়া আমাৰ 21 ওলায় সাধাৰণ অন্তৰ 21 হয় প্ৰথম পদো 21 এই হয় এতিয়া প্ৰগতিটোৰ কোনটো পদ 210 হ'ব সেইটো সুধিছে তো n নম্বৰ পদটো an = 210 বুলি আমি ধৰি লওঁ এইবোৰ কৰিব তোমালোকে জানাই let an = 210 so an মানে a plus n minus 1 into d equal to 210 a ৰ ভ্যালুটো আমি 21 পাইছো অলৰেডি plus n minus 1 into d equal to 210 আছে d মানে 21 মই লিখি লৈছো ইয়াতে এটো আকৌ এবাৰ ৰিপিট মাৰি থাকো একটা বস্তুকে একটা ষ্টেপকে ইয়াতে মই 21 লিখি লৈছো আৰু ইয়াতে 210 লিখি এতিয়া ইয়াতে দুটা পদ আছে ন এটো আৰু এটো দুইটাতে কি আছে 21 আছে সো 21 এজ এ হোল যদি মই কমন লবলৈ যাও তেতিয়া ইয়াত থাকিব 1 আৰু ইয়াত থাকিব প্লাস n minus 1 equal to 210 অকমান আছে প্লাস 1 minus 1 ইয়াৰ ব্ৰেকেটৰ ভিতৰতে কেনসেল যাব থাকিব n 21 ইফালে ইনটু হৈ আছে ইফালে গলে ডিভাইড হ'ব তো লেফট হ্যান্ড সাইডত থাকি যাব তোমালোকৰ n আৰু সোঁ হাতলে 21 টো যদি গুচি যায় তেতিয়াহলে 210 21 ৰে ডিভাইড কৰিলে আমি পাই যাওঁ 10 n ৰ ভ্যালু ওলালে 10 মানে প্ৰগতিটোৰ 10 নম্বৰ পদটো হৈছে 210 কোনটো হ'ব তেতিয়াহলে a10 a10 হৈছে হেতু পদ যিটো পদৰ মান 210 নিশ্চয় তোমালোকৰো ওলালে এতিয়া ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আমি যাবলৈ চেষ্টা কৰো এটো সহজ প্ৰশ্নই হয় দুটা এপিৰ সাধাৰণ অন্তৰ সমান কি দি থোৱা আছে দুটা এপি দি থোৱা আছে দুইটাৰে সাধাৰণ অন্তৰ সমান দি থোৱা আছে তাৰ পাছতে কি কৈছে প্ৰথম প্ৰগতিৰ প্ৰথম পদ -1 আৰু দ্বিতীয় প্ৰগতিৰ প্ৰথম পদ হৈছে -8 প্ৰগতি দুটাৰ চতুৰ্থ পদ দুটাৰ পাৰ্থক্য হ'ব ওকে সাধাৰণ অন্তৰ সমান কৰিবলৈ চেষ্টা কৰো প্ৰথম এপি ap1 ধৰি ললো আৰু দ্বিতীয় এপি ap2 ধৰি ললো ঠিক আছে মই বেলেগ বেলেগকৈ ধৰি লৈছো অকমান সময় লওঁ প্ৰশ্নটো তেতিয়া ভাল হ'ব প্ৰথম প্ৰগতিটোৰ সাধাৰণ অন্তৰ আমি ধৰি লম d বুলি আৰু দ্বিতীয় প্ৰগতিটোৰ সাধাৰণ অন্তৰ d হয় কাৰণ সাধাৰণ অন্তৰ দুটাতে কি দি থোৱা আছে সমান দি থোৱা আছে প্ৰথম প্ৰগতিৰ প্ৰথম পদ হৈছে -1 a হৈছে -1 আৰু ইয়াত a হৈছে প্ৰথম এটো ক্যাপিটাল a ধৰি লৈছো ক্যাপিটাল a হৈছে দ্বিতীয় প্ৰগতিৰ প্ৰথম পদ হৈছে -8 এখিনিকে ঠিকে আছে এতিয়া সুধিছে প্ৰগতি দুটাৰ চতুৰ্থ পদ দুটাৰ পাৰ্থক্য প্ৰগতি দুটাৰ চতুৰ্থ পদ ইয়াৰ কাৰণে কি হ'ব a4 আৰু ইয়াৰ কাৰণে কি হ'ব a4 এই দুটাৰ পাৰ্থক্য উলিয়াবলৈ চেষ্টা কৰক কি হয় নাজানো ওলাব নিশ্চয় ওলাব কিয় নোলাব a4 minus a capital A উলিয়াবলৈ চেষ্টা কৰো a4 মানে a plus কিমান দি a plus হৈছে 3d আৰু ইয়াত এটো a4 মানে হ'ব capital A plus 3 d টো যেহেতু কমন আছিল ইয়াতো স্মল d থাকিব নিশ্চয় বুজি পাইছা এতিয়া স্মল a plus 3d minus capital A minus 3d minus 3d plus 3d cancel গল ইয়াত থাকিলে small a minus capital A এতিয়া small a ৰ ভ্যালুটো আমাক দি থোৱা আছে নে প্ৰশ্ন কি দি থোৱা আছে -1 আৰু capital A ভ্যালুটো দি থোৱা আছে -8 ইয়াৰ পৰা এটো মাইনাস হ'ব তো +8 -1 কৰিলে আমি পাই যাওঁ 7 এতিয়া চতুৰ্থ পদ দুটাৰ পাৰ্থক্যটো আমাৰ কি ওলাব 7 ওলাব যেটো আমাৰ প্ৰশ্নৰ উত্তৰত দিও থোৱা আছে কোনটো অপচনত দিয়া আছে অপচন A নাই B নাই C আছে তো C টো হৈছে আমাৰ এই প্ৰশ্নটোৰ বাবে কাৰেক্ট অপচন নিশ্চয় বুজি পালা এটো এনেকুৱা ধৰণে কৰিব পাৰি ইমানো টান নহয় খালি তোমালোকে প্ৰশ্নটো অকমান ভাবিব লাগিব অকমান সময় দিব লাগিব পৰীক্ষাত যিমান পাৰা কম সময় দিবলৈ চেষ্টা কৰিবা তাৰ কাৰণে তোমালোকে আগতেই প্ৰেক্টিস কৰি থব লাগিব প্ৰশ্নবোৰ তেতিয়া সহজ হৈ পৰিব এইটো এটা দৰকাৰী প্ৰশ্ন ভাবিবলৈ বাধ্য কৰিব যে এটো কেনেকৈ ভাবিব লাগে টান বুলিও ক'ব নোৱাৰি কিন্তু এটা পইণ্টত তোমালোকে নিজৰ থিংকিংটো ডিপাৰ লেভেলত নিব লাগিব তেতিয়া সেই প্ৰশ্নটো কৰিব পাৰিবা
এতিয়া মইতো তোমালোকৰ কাৰণে সহজ কৰি দিম, তাৰপাছত নোৱাৰাৰ কোনো প্ৰশ্নই নুঠে। এটা এপিৰ সপ্তম পদৰ 7 গুণ, এটা এপি আছে তাৰ 7 নম্বৰ পদৰ 7 গুণ 11তম পদৰ 11 গুণৰ সমান। 11তম পদ যিটো আছে তাৰ 11 গুণৰ লগত সমান বুলি কৈছে। অকণমান বেলেগ ধৰণৰ হয়নে প্ৰশ্নটো? হয়। প্ৰগতিটোৰ 18তম পদটো সুধিছে। 18তম পদ মানে a প্লাছ কিমান দি? a প্লাছ 17 দি। আমি এইটো ফাইন কৰিব লাগিব। এইটো ফাইন দা ভেলু অফ a প্লাছ 17 দি। এতিয়া এও দিয়া নাই কিন্তু ডিও দিয়া নাই। আৰু ইয়াতে সেকেন্ড স্টেপ কৰি ৰৈ যোৱা হয়। কেলে ৰৈ যোৱা হয় চাবা দেই। 7 ইনটু a7 মানে হৈছে a প্লাছ কিমান দি? a প্লাছ 6 দি। হয়নে? আৰু এইফালে 11 আছে ইনটু a11 মানে a প্লাছ কিমান দি? a প্লাছ 10 দি। নিশ্চয় এইখিনিলৈকে তোমালোকে বুজি পাইছা। খালি এতিয়া তোমালোকৰ মাইণ্ডত এটা কথা আহিছে যে এইফালে যদি 7a আছে আৰু এইফালে যদি 11a আছে, এই কেইটাও কেনসেল নাযায়। 7 6 গুণ 42 আৰু এইফালে ওলাব 11 10 গুণ 110, ডি কেইটাও কেনসেল নাযায়। তেতিয়াহ'লে আমি কেনেকেনো কৰিম? কাৰণ আমাক আৰু ডিটেইলছ দি থোৱা নাই। কিন্তু ইয়াৰ পৰাই ওলাব। ইয়াৰ পৰাই অতি সহজতে ওলাব। চাবা কেনেকে ওলাব। ইয়াত 7a আছে প্লাছ 42d আৰু এইফালে 11a প্লাছ 110d। এতিয়া 7a ৰ পৰা 11a এইফালে বিয়োগ কৰোঁ। 11a টো এইফালে লৈ আহোঁ। তেতিয়া থাকিব -4a। আৰু এইফালে কি হ'ব? 110 ৰ পৰা 42 বিয়োগ হ'ব। 110 ৰ পৰা 42 বিয়োগ কৰা। 110 পৰা 42 68 মান আহিব লাগে। 10 2 গ'ল 8 আৰু এইফালে 10 4 গ'ল 6 68 আহিব ঠিকেই। এইফালে 68d আহিল। 68d। তেতিয়া 4a টো ইফালে লৈ যাওঁ। এতিয়া 4a প্লাছ 68d ইকুৱেল টু আহি গ'ল আমাৰ 0। প্ৰায়ে ওলালে। দুইটা চাইডে যদি 4 ৰে হৰণ কৰি দিয়া তেতিয়া ইয়াত থাকিব a প্লাছ 17d আৰু এইফালে কিন্তু 0ই থাকিব। তেতিয়াহ'লে 18 নম্বৰ পদটো কি ওলালে? 0 ওলালে। আৰু আমাৰ এই অপচন কেইটাৰ ভিতৰত এই 4 নম্বৰ অপচনটোৱে হৈছে আমাৰ এই প্ৰশ্নটোৰ বাবে কাৰেক্ট অপচন, য'ত ভেলুটো কি দি থোৱা আছে? আমাক 0 দি থোৱা আছে। নিশ্চয় ভাল পালা এই প্ৰশ্নটো। এতিয়া ইয়াৰ পাছৰ প্ৰশ্নটোলৈ যাবলৈ চেষ্টা কৰোঁ। 13 নম্বৰ প্ৰশ্ন। এপি এটা দি থোৱা আছে। এই প্ৰগতিটোৰ শেষৰ পৰা চতুৰ্থ পদটো বিচাৰিছে। এপিটোৰ এতিয়া প্ৰথম পদটো চোৱা। প্ৰথম পদ দি থোৱা আছে -11, দ্বিতীয় পদ a2 দি থোৱা আছে -8। We have to find the value of d first. d equal to a2 minus a. তো a2 মানে হৈছে -8 আৰু -a কৰিলে -11 তো -8 ৰ পৰা মাইনাছ হ'ব। সো 11 - 8 কৰিলে আমি পাই যাম 3। d ৰ ভ্যালু 3 ওলালে। শেষৰ পৰা চতুৰ্থ পদ সুধিছে। এতিয়া শেষৰ পৰা যদি আমি পদবোৰ চাবা দেই কেনেকে গৈছে। -11 ৰ পৰা -8, -8 ৰ পৰা -5, কন্টিনিউয়াছলি 3 যোগ হৈ গৈ আছে। তো 49 ৰ আগত তাতকে সৰু তিনি সৰু সংখ্যাটো থাকিব। তো মই প্ৰগতিটো ওলোটাইছো। এনেকুৱা ধৰণৰ প্ৰশ্নবোৰত প্ৰগতিটো ওলোটাব লাগে। এনেকুৱা প্ৰশ্ন এটা তোমালোকৰ কিতাপৰ অনুশীলনীটো আছিলে। 49 ৰ আগত কি আহিব? 46 আহিব। 46 ৰ আগত আহিব 43। তেনেকে ক্ৰমান্বয়ে গৈ মানে এইফালৰ পৰা আহি আছো পামগে ক'ত? -8। তাৰপাছত কি পাম? -11। হয়নে? তো ইয়াৰ শেষৰ পৰা মানে ইয়াৰ প্ৰথমৰ পৰা। ইয়াৰ শেষৰ পৰা কোনটো সুধিছে? 4 নম্বৰ পদ। ইয়াৰ প্ৰথমৰ পৰা 4 নম্বৰ পদ সুধিছে। ইয়াৰ প্ৰথমৰ পৰা 4 নম্বৰ পদ, ইয়াৰ পৰা 3 কমাই দিলে ওলাই আছে চাবলৈ গ'লে। তথাপিতো আমি কৰি পেলাই চাওঁ, মেথমেটিকেলি কৰি চাওঁ। a4 ইকুৱেল টু কি আহিব? a প্লাছ 3d। a মানে কিমান হয়? 49 আৰু 3d। d টো কিমান হ'ব? 3d প্লাছ 3 ইনটু d ৰ ভ্যালু। d টো খালি উল্টা হ'ব ইয়াত। ইয়াত 46 মাইনাছ 49 যিহেতু কৰিম, 46 মাইনাছ 49, ইয়াৰ ক্ষেত্ৰত d টো -3 হ'ব। তো ইয়াত d টো +3 ওলাইছিলে, কিন্তু ইয়াত d টো কি ওলাব? -3 ওলাব। 46 মাইনাছ 49 কৰিলে -3 পাবা। সো ইফালে 49 থাকিলে আৰু ইফালে -9 হ'ল। 49 - 9 কৰিলে আমি কি পাই যাম? 40 পাই যাম। তেতিয়াহ'লে আমাৰ এই প্ৰশ্নটো যিটো আছে, ইয়াৰ যিটো কাৰেক্ট উত্তৰটো হ'ব অপচন বি, য'ত ৰিজাল্টটো কি আছে? 40 আছে।
নেক্সট প্ৰশ্নটোলৈ যাবলৈ চেষ্টা কৰোঁ এটা এপিৰ প্ৰথম পদ -5 সাধাৰণ অন্তৰটো তেন্তে প্ৰগতিটোৰ প্ৰথম 6টা পদৰ যোগফল হৈছে প্ৰগতিটোৰ প্ৰথম পদ দি থোৱা আছে a দি থোৱা আছে কিমান -5 সাধাৰণ অন্তৰ কি দি থোৱা আছে d দি থোৱা আছে কিমান 2 দি থোৱা আছে তেন্তে প্ৰগতিটোৰ প্ৰথম 6টা পদৰ যোগফল s কি উলিয়াব লাগিব s6 কি ওলাব n/2 মানে 6/2 into twice a plus 6 minus 1 মানে 5 into d তো 6/2 কৰিলে আমি পালো 3 2 into a কৰিলে পাই যাবা 2 into -5 মানে -10 ওলাব আৰু 5 into d মানে 5 into 2 এটো প্লাস 10 ওলাব তো 3 আৰু এফালে ওলালে 0 আলটিমেট ৰিজাল্টটো কি পাবা 0 গতিকে এই প্ৰগতি যেটো দি থোৱা আছিল এই প্ৰগতিটোৰ প্ৰথম 6টা পদৰ যোগফলটো কি ওলালে 0 ওলালে এতিয়ালৈকে আমি বহুত কিটা প্ৰশ্ন কৰিলো আৰু এটা দুটা প্ৰশ্ন আছে চাই লওঁ ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে এটো এটা এপি দি থোৱা আছে প্ৰথম 16টা পদলৈকে যোগফল 16টা পদলৈকে যোগফল বিচাৰিছে এটা দুটা পদ নহয় 16টা পদ s16 উলিয়াব লাগিব a দি থোৱা আছে a কিমান দি থোৱা আছে 11 d ওলাব লাগিব d ওলাবলে আমি এপি তো অকমান খেলিমেলি হৈছে 11,6,2 6 ৰ পৰা 11 যোগ কৰিলে হৈ যাব এটো এপি নহয় এটো খেলিমেলি এটা হল প্ৰশ্নটো কিবা এটা খেলিমেলি হৈছে এটো প্ৰশ্ন স্কিপ কৰিছো ইয়াৰ পাছৰ প্ৰশ্ন আছে নাই চাও যদি আছে সেই প্ৰশ্নটো মই আকৌ ঘূৰাই আনিম বৰ্তমানৰ ওচৰলে পাছৰ এটা প্ৰশ্ন আছে এই প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰক এটা এপিৰ a = 1 an = 20 sn = 399 তেন্তে n ৰ মান হৈছে a = দি থোৱা আছে 1 শেষৰ পদ l দি থোৱা আছে 20 আৰু sn দি থোৱা আছে 399 এটা sn = এটা ফৰ্মুলা আছে এনেকুৱা ধৰণৰ ফৰ্মুলা চাবা দেই একেবাৰে সহজ n/2 * a + n এই ফৰ্মুলাটোৰ পৰা এই প্ৰশ্নটোৰ উত্তৰটো ওলাই যাব লাগে sn ৰ ভ্যালুটো আমাক দি থোৱা আছে 399 so we have to put the value of sn as 399 আৰু n/2 n ৰ ভ্যালু আমি নাজানো n/2 তেনেকৈ থাকিব a + l a মানে 1 l মানে কি 20 so a + l মানে 1 + 20 1 + 20 কৰিলে কি পাবা 21 পাবা তো n 2 এফালে গলে পূৰণ হ'ব আৰু 21 এফালে গলে কি হ'ব হৰণ হ'ব so n will be equal to 399 divided by 21 into কি আহিব 2 আহিব তে 21 এৰে 399 হয়তো হৰণ গুচি যাব কাৰণ ইয়াত ভ্যালুটো কি ওলাইছে হোল নাম্বাৰ ভ্যালু ওলাইছে আৰু n ৰ ভ্যালু হোল নাম্বাৰে ওলাব লাগিব গতিকে 21 এৰে 399 ডাইৰেক্টলি হৰণ কৰি চাব পাৰো নহলে আৰু অকমান সিম্পলিফাই কৰি লম 3 7 গুণ 21 তাৰ পাছতে 3 ৰে এটুক যাব 133 133 হৰণ কৰি চাও 7 ৰে 133 divided by 7 7 গুণ 7 আর ফলে 13 পৰা 7 গলে কি থাকিব 6 by 3 আছে 7 9 গুণ 63 ইয়াত ললে 19 into 2 কৰিলে আমি কি পাই যাম 38 পাই যাম তো এই প্ৰশ্নটোৰ বাবে n ৰ ভ্যালুটো কি হৈছে 38 38 টো ক'ত আছে অপচন সি ত আছে সো এই প্ৰশ্নটোৰ কাৰণে কাৰেক্ট অপচনটো হৈছে 38 আৰু 38 টো আছে ক'ত অপচন সি ত আছে নিশ্চয় তোমালোকে বুজি পালা বহুত কেইটা প্ৰশ্ন আমি ডিসকাস কৰিলো অলৰেডি আৰু প্ৰশ্ন তোমালোকলৈ লৈ আহিম আজিৰ ক্লাছটোত ইমানেই কাইলৈ আকৌ আহিম আৰু আন এটা ভিডিও লৈ তোমালোকে চাই যাবা আমাৰ WhatsApp গ্ৰুপটো যদি তোমালোকে জয়েন কৰা হোৱা নাই তেতিয়া হলে কৰি ল'ব পাৰিবা এই WhatsApp গ্ৰুপৰ যেটো লিংক আছে সেই লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচন সেকশনত দিয়া হৈছে তোমালোকে চালেই জয়েন কৰি ল'ব পাৰিবা ধন্যবাদ